মানব জনম দিন নাই ৰাতি নাই কেতিয়াবাকো আধা টোপনিতে উঠি আহি শ্মশানত সদাহ পৰিব লগা হয়। শ্মশানত কাম কৰা মানুহ এটাৰ বৰ প্ৰয়োজন, নতুবা মধু পান কৰাৰ মোৰ সময়ৰে হৈছে অভাৱ। যাওঁ যাওঁ মই কাশী বজাৰৰ দিশে কৰো গমন। দামে দৰে আতিলে এটা গোটাব লাগিব। বিদায় দে। পলম নকৰিব, ঘোষণা কৰক, ঘোষণা কৰক মোৰ বিক্ৰী। নাথ, সময় হৈছে অতীত। ঘোষণা কৰক, ঘোষণা কৰক মোৰ বিক্ৰী। আপোনালোকে কোনোবাই কি দিব কোনে জানে? আগবাঢ়ি আহক। ব্যক্তিগত আপোনালোকে জানে কোনোবাই মইহে কিনিম। কিমান মূল্য লাগিব বাৰু? স্বৰ্ণমুদ্ৰাৰ প্ৰয়োজন। মোৰ হাতত 4 কোটিহে আছে, হ'বনে? হ'ব দে, লোৱা তেন্তে। মোৰ বেমাৰী দেহা, মোক শুশ্ৰূষা কৰিবৰ বাবে এগৰাকী লক্ষীমী তিৰোতাৰ আৱশ্যক। মোৰ ঘৰত সকলো আছে, নাই মাথো এগৰাকী লক্ষীমী তিৰোতা। পত্নী থাকোঁতে আছে বৰ দন্দুৰী। এওঁক পালে মোৰ ভালেই হ'ব।
চাৰি কোটি হল পৰিশোধ বাকী প্ৰাপ্য সোনকালে দিয়া সোনকাল কৰা মোৰ ঘৰ ইয়াৰ পৰা বহুত দূৰত বহুত দূৰত তোমাৰ লগত তুমি যাব খুজিলে যাব পাৰিবা কিন্তু আমাৰ ঘৰৰ গৃহিণীজনী মুখখন বৰ চোকা দে কিবা গালি সপনি পাইলে আপুনি মোক দিয়ে তাকে আমি ধৰিলে প্ৰকাশ আপোনাৰ সহায় হ'ব খোৱা ধোৱা কৰা বেজার নকরিম যা বাসা যোৱা কইবা ব্ৰহ্মগীহত সাৱধানে থাকিবা সদায় পুত্ৰ ভাঞ্জাৰ পুত্ৰ পত্নীয়ে ইজাৰ হৈছে বৃকি তাৰ কি নিজস্ব থাকিব পাৰে এই সংসাৰত ঠিকেই কৈছে ময়ুৱাদী নিজকাই বিক্ৰী কৰি তবলিন কৰিম পৰিশোধ সদাশয় ব্যক্তিসকল কোনোবাই যদি কৃতদাস কিনিব খোজে আগবাঢ়ি আহক সদাশয় ব্যক্তিসকল কোনোবাই যদি কৃতদাস কিনিব খোজে আগবাঢ়ি আহক কিমান ধন লাগে ক মোক কাম কৰা মানুহ
মানুহ এটা লাগে। তুমি মই কালুৱা হৈ মই শ্মশানৰ অধিকাৰী। তই যদি মোৰ শ্মশানত থাক কিমান ভাল লাগে ক। মোক 7 কোটি স্বৰ্ণ মুদ্ৰা দক্ষিণা কৰিব লাগে। তাৰে তেওঁ তিৰোতাক বেছি 4 কোটি আদায় দিলে, বাকী আছে 3 কোটি। মই তোকে 5 কোটি দিম, হ'বতো? নালাগে দেৱ, মোক মাত্ৰ 3 কোটিৰহে প্ৰয়োজন। 3 কোটি? শ্মশানত থাকিবি, তই মৰা খবৰ দাহ কৰিবি, প্ৰতিটো দাহৰ বিনিময়ত অৰ্থ বস্ত্ৰ সংগ্ৰহ কৰিবি। শ্মশানৰ কামটোক মই সকলো শিকাই দিম। এতিয়া তই মোৰ লগতে আগ্ৰহী। গ্ৰহণ কৰি দক্ষিণা কৃতাৰ্থ কৰক। ধন্য ধন্য হরিচন্দ্র, ধন্য। চন্দ্র দিবাকর আছে মানে সেই ব্ৰহ্মাণ্ডত তোমাৰ নাম উজ্জ্বল হৈ থাকিব। এতিয়া মই আহিছো। অধৰ শত অপৰাধ ক্ষমিব সদায়। ধৰ্মত মতি হওক। সময় নষ্ট কৰিছ কিয়? তই যদি মোৰ লগত যাবলৈ ইচ্ছা নাই তেন্তে মোৰ মুদ্ৰা মোক ঘূৰাই দে।
দুটামান ছিঙি ল কিহে কামুৰিলে মোক ইমানকৈ টেটু ফালিছি হৈছে যে কি হ'ল বাবুজি মোৰ ল'ৰাক সাপে খুটিলে চাওকচোন বাবুজি চাওকচোন ঐ একো হোৱা নাই এই দুষ্ট ল'ৰা ভাও জুৰিছে ঐ ল'ৰা উঠিলি না চোন চকুহা থৰ হৈ গ'ল আপুনি হাত দিয়ে চাওকচোন বামুণী তোৰ ইমান হাত তোৰ পুতেৰক চুই মই অখুচি হ'বলৈ না বাবুরি আই বাবুরি আই বাবুরি Rohit Aru
ইয়াত হৈ পৰি গ'ল তুলিৰ ওপৰত। ইয়াৰ সমস্ত শৰীৰ কলা পৰি গ'ল। সমস্ত শৰীৰ ইয়াৰ কলা পৰি গ'ল। স্বামী দেৱতা ক'ত আছা তুমি? আহা এবাৰ আমাৰ চাইছহি ৰহিত আৰু এই পৃথিৱীত নাই। ঐ চিঞৰ বাখৰ কৰি থাকিলে তোৰ পুত্ৰ আৰু ঘূৰি নাহে। তই ইয়াক নিজে শ্মশানলৈ নিব লাগিব। তোৰ পুতেৰক কোনোৱে নুচুৱে। এই মানুহটোৱে ন ক'ৰ পৰা এই আপদটো আনে গোটাই লয় কি? আমনি আই, এই মোৰ একমাত্ৰ আচলৰ ধন। ইয়াতে মই কেনেকৈ লৈ যাওঁ? দাঙি নিব নোৱাৰ যদি গলত ৰছী লগাই চুচুৰাই লৈ যা। মিছাতে কাটি কাটি মোৰ ঘৰখন অশান্তি নকৰিবি। এই সংসাৰত অকল তোৰে লৰা মৰা নাই। যা যা, তই নিজে ইয়াক শ্মশানলৈ লৈ যা। লৈ যাওঁ মই ইয়াক, লৈ যাওঁ মই ইয়াক, নিজ হাতে শ্মশান তলিলো। ইয়াৰ যদি মই ডাঙৰ নকৰোঁ, স্বামী দেৱতাৰ অন্তৰত মোৰ কষ্ট পাব। লৈ যাওঁ মই ইয়াক।
কোৱা সেনাপতি। যুৱৰাজ, বিশ্বামিত্ৰই তপোবন ভস্ম হোৱা দেখি খং লাজ অপমানত অধীৰ হৈ প্ৰবল বেগেৰে এইফালে আহিব লাগিছে আপোনাক বিচাৰি। কেপনৰ ধূমকেতু যাৰ বাবে নহওক কুণ্ঠিত। শুনা সেনাপতি, আহে যদি সেই দুৰাচাৰী বন্দী কৰিবা ততালিকে। ক্ষমা কৰিব মহাৰাজ, কৰিব নোৱাৰিম পালন তব আদেশ। দেখি সেই অগ্নিমূৰ্তি শংকিত হৈছো মই মহাৰাজ। কিয় তই মোৰ তপবন ধ্বংস কৰিলি? কিয় ঋষি মুনিসকলকে আধা পোৰা কৰিলি? তোক আজি শাস্তি মই ভস্ম কৰিম। আপৃতি ভস্ম কৰিবি অন্ধ ৰাজলবি প্ৰতাৰক দেখি। অভিশাপ দে, অভিশাপ দে। ইমান অহংকাৰ, ইমান তাচ্ছিল্য আৰু মোৰ সহ্য নহয়। ততে চাই ল, এই কমণ্ডলৰ জমাৰে তোক মই ভস্মীভূত কৰো। যদি মোৰ ব্ৰহ্মত্ব আছে, তপৰ মহিমা আছে, তেতে তই ধ্বংস হৈ যা। মেশা তোরে তপর মহিমা বন্ধ রেখে দে, ভস্ম করে অভিশাপ দি। ওই সেনাপতি, কে আসা বন্দি করাই বন্ধ রেখে। ৰবা সমর এখিৰ যথেষ্ট শাস্তি হৈছে। এক হল তপোবল, শেষ হল ব্ৰহ্মত্ব গুণ। এতিয়া মাত্ৰ নামতহে ঋষি। সকলো শেষ হৈ গল। কিয় মই ৰাজদণ্ড কৰিছিলো গ্ৰহণ?
কত দিনৰ সাধনা মই শেষ কৰিলো। ওরা ভণ্ড তপস্বী, তুমি যদি পুনৰ ৰাজা হৰিচন্দ্ৰকে হেংঘা ঘৰত অভিষেক কৰিব পাৰা, তেতিয়া তোমাৰ মুক্তি হব, নতুবা আজীৱন কাৰাদণ্ড ভুগিব লাগিব। এই মোৰ স্পষ্ট আদেশ। উত্তম বিচাৰ কৰিছা সমৰ, উত্তম বিচাৰ কৰিছা। ধন্য তুমি অযোধ্যাৰ ৰজা। আহিধাম শ্মশানতে আছে হৰিচন্দ্ৰ। মহামান্য হৰিচন্দ্ৰই মোৰ ভুলৰ বাবে শাস্তি পাইছে। ৰাণী সত্যবায়ু দাহ বৃদ্ধি কৰিছে গ্ৰহণ। বলা আমি সমাজলৈ গৈ ৰজাকে ঘূৰাই আনোগৈ। বলক ওলোৱা ওলোৱা সমৰ, লৈ আহো মহামান্য মহাৰাজক আমাৰ। মন্ত্ৰীবর, সেনাপতি দেৱব্ৰত, আমি ঘূৰি নহা পৰ্যন্ত ৰাজ্যৰ নিৰাপত্তাৰ দায়িত্ব তোমাৰ ওপৰত কৰিলো অৰ্পণ। ভাল মন্ত্ৰীদেৱ, আপোনাৰ আদেশ শিৰোধাৰ্য। আহা খবৰ, আহা মন্ত্ৰী, বিলম্ব নকৰো আমি। বলক। আরে দেখা দেখা নর লোকে ভাগ্যর হরে পূর্ণিমার চন্দ্র যেন রূপ কিনো ভইল। আরে পূর্ণিমার চন্দ্র যেন রূপ কিনো ভইল। সন্দাল অযোধ্যার রজা হরিচন্দ্র আজি সন্দাল। যে হরিরথ অসংখ্য মণি মুকুতাই শোভা কৰিছিল, সেই হৰিৰাজি সীতা ভস্মরে আবৃত ধুলা। মৃতকৰ বস্তবই কৰিছো পৰিধান। হরে রাজ্য ধন পুত্র ভার্যা এরি কি রূপ লইলা। হরে পাতক সারুক ডাকি রাম রাম বুলা। হরে পাতক সারুক ডাকি রাম রাম বুলা। ঠিক ঠিক মোর হরিচন্দ্র নাম, ঠিক মোর রাজ্য ধন ঐশ্বর্য বিভূতি। কত কত মোর পত্নী পুত্র আত্মীয় স্বজন, কত কত মোর প্রাণৰ প্ৰিয়া সভ্যা, কত কত মোর প্রাণৰ রহিত।
কনে 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 আজি মোৰ পৰিছে মন নাভাবো নাভাবো সেইবোৰ হে দয়াময় বিচিত্ৰ ভাগ্য লিপি অপূৰ্ব ভাগ্য লিপি ঐ আজি কেইটা মৰা সপৰিলি সঁচা কথা কবি মিছাবই কোৱা নাই কোনোদিন 7টা মৰা সময় কৰিলো তাহোন 7টা মৰা 10 মুদ্ৰাকৈ হলে 3 কুৰি 10 আৰু তোৰ 4 মুদ্ৰাকৈ হলে 1 কুৰি 8 মই পাম 2 কুৰি 2 সেই মুদ্ৰা মোকে আদায় কৰ মই যে এটাও মুদ্ৰা পোৱা নাই তাইক এইগৰাকীয়ে হতভগীয়া তিৰোতামান সকলো মিছা কথা তোৰ কিন্তু ইয়ালৈহে হতভগীয়া তিৰোতাসকল আহে মিথ্যাবাদী মোৰ মূল্য মোকে আদায় কৰ সঁচাকৈ কৈছো মই যে এটাও মুদ্ৰা পোৱা নাই তই কিয় বিনা মুদ্ৰাই মৰাসমূহ দাগ কৰিলি তোক মই 3 কোটি দি কিনিছিলো তই মোৰ বহুত লোকচান কৰি দিলি তই নিশ্চয় লুকুৱাই ৰাখিছ মই শপত খাই কৈছো মই মোৰ হাতত এটাও মুদ্ৰা নাই এটা মুদ্ৰা নাই তই বিনা হাৰে থাকিবি ভগৱান সকলোবোৰ দুৰ্ভগীয়া মোৰ ওচৰলৈ পতিয়াই তুমি আজি চান্দালৰ হাতেৰে শাস্তি দিয়াইছা হয় এইখন শ্মশান তুমি যে নিজেই মৰাশলৈ এই শ্মশানলৈ আহিছা তোমাৰ কোনো আত্মীয় নাই নেকি আৰু এই মৰাশটো কাৰ এও মোৰ পুত্ৰ আছিল মোৰ আত্মীয় স্বজন দৈৱৰ বিপাকত পৰি মই স্বামীকো হেৰুৱালো শেষত মই পুত্ৰকো হেৰুৱালো আজি কিন্তু হ'ব শ্মশানৰ মূল্য দিয়া তেতিয়াহে মই সদাহন কৰিব পাৰো চাংগাল মোৰ হাতত যে এটাও মুদ্ৰা নাই দয়া কৰি অভাগীৰ ঘৰটো তুমি দাহন কৰা চাংগাল মই কি দয়া কৰিম মোৰ প্ৰভুৰ আদেশ মূল্য নোলোৱাকৈ সদাহন কৰিব নালাগে তুমিও তেন্তে মোৰ এই ঘৰটোত দাহন নকৰা চাংগাল কাশীনাথ তোমাৰ এই পুণ্য চামতে আজি
আজি মই ধনৰ অভাৱতে নিজৰ পুত্ৰক মই গংগাৰ জলত দেৱী পাই যাওঁ। দেৱী পাই যাওঁ। ৰবা কি কৰা ময়ে সৎকাৰ কৰিম তোমাৰ পুত্ৰক, কিন্তু ইয়াৰ মৃত্যু কেনেকৈ হ'ল? ইয়াক সৰ্পই দংশন কৰিলে। চিকিৎসাৰ অভাৱতে ইয়াৰ মৃত্যু ঘটিল। আছিল মোৰ আত্মীয় স্বজন। দৈৱৰ বিপাকত পৰি মই স্বামীকো হেৰুৱালো। শেষত মই পুত্ৰকো হেৰুৱাই নিথৰুৱা এওঁৰ নিচিনা পুত্ৰ মোৰো আছিল। দৈৱৰ বিপাকত পৰি পত্নী পুত্ৰ হেৰুৱালো মোৰ পত্নীৰ দৰে দ্বিতীয় গৰাকী পতিব্ৰতা নাৰী আজিলৈকে ক'তো দেখা পোৱা নাই। সন্ধ্যা ৰাতি প্ৰায় শেষ হৈ আহিছে। পুৱাৰ ভাগতে মই ঘূৰি যাব লাগিব। যদিহে অভাগীৰ প্ৰতি দয়া উপদিছে, তেন্তে মোৰ পথটো আমি দামন কৰা চান্দা। হ'ব হতো আগবঢ়াই দিয়া। ভগৱান, তুমি মোৰ কপালত ইয়াকে লিখিলা। ভগৱান, ইয়াকে লিখিলা। এটা কোন রোহিত? আৰু তুমি কোন? মই এগৰাকী ব্ৰাহ্মণৰ কীৰ্তনা। তুমি
তোর মুখ চাই সান্তনা লভিছিলো তয়ো আমাকে এৰি তই গুচি গলি আজি তুমিয়ে মই মিলি পত্তৰ দে সৎকাৰ কৰা রাজা হরিচন্দ্র মহারাজ দাদা মহারাজ দাদা কি খবৰ এয়া এয়া কি দৃশ্য দেখিছো মহারাজ আজি চন্দালৰ তুমি সন্তানৰ জীৱন এই ভগৱান মোৰ মৃত্যু নহ'লে কিয় মই কেতিয়াই মাছো সন্তান হেৰুৱালে। ভগবান ইমান আকুল ভাবে তোমাক মই কেতিয়াও মতা নাই মোৰ সকলো গৈছে যদিও এক বিন্দু তপস্যাৰ ফল অৱশিষ্ট আছে সেয়াও যাওকে মই অনন্ত নৰকতে পৰি মৰো তাত মৰে কোনো দুখ নাই তথাপিও এই শিশুটিৰ পুনৰ জীৱন লাভ হওকে পুনৰ জীৱনে লাভ হওকে বলা হরিশ্চন্দ্র তুমি অযোধ্যালৈ ঘূৰি বলা মই যে কীৰ্তদাস নহয় মুক্ত তোমাৰ সত্য ধৰ্ম পৰীক্ষাৰ হেতু মই ব্ৰাহ্মণ ৰূপে কিনি লৈছিলো তোমাৰ পত্নী হৈপাক সত্যৰ মানৱ হৈ সত্যৰ বলতে অপ্ৰয়াসে জিনিলা জগত স্বৰ্গৰ দেৱতা আমি পৰাজিত হলো আজি তোমাৰ কাষতে চন্দ্ৰ সূৰ্য উজ্জ্বল হৈ থাকে মানে তোমাৰ আদৰ্শৰো চিৰদিনৰ বাবে উজ্জ্বল হৈ থাকিব কৰিলো প্ৰতীক্ষা মহাৰাজ হৰিচন্দ্ৰ তুমি পৰীক্ষাত উত্তীৰ্ণ হলা যোৱা
যোৱা মহাৰাজ ৰাজ্যভাৰ গ্ৰহণ কৰি শাসন কৰা। আপোনালোকৰ আদেশ শিৰোধাৰ্য। আহা ৰোহিত, ভাতৃ সমৰ আৰু মন্ত্ৰী মহাৰাজ আমি সকলোৱে দেৱৰাজৰ ধৰ্মৰাজক জনাওঁ প্ৰণিপাত। আহা আমি এতিয়া সমস্বৰে জয়ধ্বনি কৰি অযোধ্যালৈ যাত্ৰা কৰো। জয় দানবীৰ ৰজা হৰিচন্দ্ৰ, জয় দানবীর রাজা হরিচন্দ্র, জয় দানবীর রাজা হরিচন্দ্র। জয় 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 রাম রাম